হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি মৰ্ণিঙতে উঠি পূৰা ভিডিঅ' বনোৱা ষ্টাৰ্ট। এয়া বিচনাকেইখন ধুনীয়াকৈ চাফা কৰি ল'লোঁ। তাৰপিছত পূজা দি আহিলোঁ, যিহেতু শিৱ পূজা, চব পূজা দি আহিলোঁ। তাৰপিছত ডিউটি যাব ওলালোঁ, এয়া ৰেডি। তাৰপিছত মোৰ টগৰকো মই ৰেডি কৰাই দিলোঁ, তাইকো অলপ মুচি মেলি ল'লোঁ, যিহেতু ধূলি বহুত ট্ৰাফিকৰ কাৰণে। চ' সেইটো কৰিলোঁ। তাৰপিছত মই গৈ পালোঁ ডিউটি। এয়া মই ডিউটি আহি পালোঁ। তাৰপিছত ডাইৰেক্ট ঘৰত আহিয়ে চবে ক'লে খুটা ভাং খাম। সেয়া মই বনাই আছোঁ, এতিয়া দেখাই আছোঁ আপোনালোকে চাই থাকক কেনেকৈ বনাইছোঁ। তো গাখীৰত ধুনীয়াকৈ ভাংটো পেলাই দিম, অকণমান দিছোঁ, যিহেতু চবে খাব। এয়া বনোৱা কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত সেইখিনি আমি ঢালি দিলোঁ, ফ্ৰুটছখিনি যিখিনি কাটা আহিছিলে, চ' সেইখিনি ঢালি কিনে ৰাখি থৈ গ'লোঁ, বাট মই খোৱা নহ'ল। তাৰপিছত মই ডাইৰেক্ট গ'লোঁ আমি শিৱ মন্দিৰৰ ওচৰতে থকা বাহঁতৰ ভতিজাজনী আৰু মই। আমি আহি পালোঁ দুজনীয়ে, আহি তাত নাম ধৰি আছিলে আৰু। তাৰপিছত নাম ধৰালৈকে অকণমানতো ৰখিবই লাগিব। তাৰপিছত পূজাটো দিলোঁ। সেয়া পূজা, ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰোঁ যাতে দিনটো চবৰে ভালে যাওক, কুশলে যাওক, আৰু যদি কিবা ভুল হৈছে ভগৱানে যেন আমাক ক্ষমা কৰি দিয়ে, আৰু কিবা ভুলটো হ'বও পাৰে। তাৰপিছত বাহঁতৰ ঘৰত আহিলোঁ। এয়া ৰাস্তালৈকে লৈ আহিছে খিচাৰি, চাগে বহুত ধুনীয়া লাগিছে। আমি ৰাস্তাতে খাইছোঁ গোটেইকেইজনী, যিহেতু ভিতৰত নগ'লোঁ আৰু ৰাস্তাতে তাই লৈ আহিছে, আমি গোটেইকেইজনী ৰাস্তাতে পূৰা ধৰিছোঁ খাবৰ কাৰণে। তাৰপিছত আহিলোঁ আহিয়ে আমাৰ গাইকেইজনীক, মানে গৰুকেইজনীক এয়া সিহঁতকো দি দিলোঁ আৰু শিৱ পূজা বুলি। আৰু তাৰপিছত ময়ো খোৱাত ব্যস্ত, মায়ে ধুনীয়াকৈ বনাই থৈছিলে, মই আহি খালোঁ। আৰু আমাৰ ভতিজনীয়ে পূৰা আপত্তি কৰি আছে যে মই ভিডিঅ' বনাই আছোঁ, বাট মোক দিয়া হোৱা নাই, আৰু তাইক নিদিলোঁ সঁচাকৈ। আমি অকলে খালোঁ, মায়ে আৰু মই ধুনীয়াকৈ। আজিৰ মিনি ব্লগটো মই ইয়াতে সামৰিলোঁ।